টাইমেটাৰ হৈতে শৃংখল চলিহা অনকল উচ্ছেদিত কৰা ভয়ংকৰ কাণ্ডৰ হিচাপ হ'ব মাৰপিটৰ জবাব মাৰপিটেৰে দিয়া হ'ব যেনেকৈ মাৰপিট কৰিছে খিলঞ্জীয়া আৰক্ষীসকলক সেই মাৰপিটৰ উত্তৰ মাৰপিটেৰে দিয়া হ'ব সকলো খিলঞ্জীয়া লোকক একগোট হ'বলৈ আহ্বান জনাইছে শৃংখল চলিহাই ছ'চিয়েল মিডিয়াত বিশেষ পোষ্ট দিছিল আৰু ইয়াৰ পাছতে আমি ফোন কৰিছিলোঁ তেখেতক আৰু ইয়াৰ পাছত শৃংখল চলিহাই বহু ভাষ্য প্ৰদান কৰিছে বৃহৎ ভাষ্য প্ৰদান কৰিছে এই মুহূৰ্তত শৃংখল চলিহা টাইমেটাৰ হৈতে অনকল আছে আৰু তেওঁ বহু কথা কৈছে যে সংখ্যালঘু লোকসকলে কেনে ধৰণে বসতি কৰিছিল তেওঁলোকক উচ্ছেদ কৰাৰ পাছত তেওঁলোকক বাধা দিবলৈ যোৱাৰ সময়ছোৱাত তেওঁলোকে যাতে পুনৰ বনাঞ্চলৰ মাটি দখল নকৰে তাৰ বাবে সেই পথটো বন্ধ কৰিবলৈ গ'ল বুলিয়ে আৰক্ষীক ৩-৪ হাজাৰ মানুহে ঘেৰি ৰাখিছে শিল দলিয়াইছে ইটা দলিয়াইছে বালি ছটিয়াইছে ৰ'দেৰে কোবাইছে বাহেৰে মাৰিছে এই মাৰপিটৰ উত্তৰ মাৰপিটেৰে দিয়া হ'ব আমাক 1 ঘণ্টা সময় দিয়ক 1 ঘণ্টাত উৰিয়াম ঘাট খালী কৰি দিম উৰিয়াম ঘাটত যিমান বেদখলকাৰী আছে সকলোকে খেদা হ'ব বুলি কৈ দিলে শৃংখল চলিহাই এই মুহূৰ্তত টাইমেটাৰ হৈতে অনকল আছে শৃংখল চলিহা লৈ আহিছে এতিয়া বিগ আপডেট 500 ঘৰ মানুহে বেদখল কৰিছে হাজাৰ হাজাৰ বিঘা ভূমি শৃংখল চলিহাই এই মুহূৰ্তত উল্লেখ কৰিছে উৰিয়াম ঘাট দখল কৰা সকলো মানুহক খেদা হ'ব বুলি কৈ দিলে শৃংখল চলিহাই ইয়াৰ বাবে সকলো খিলঞ্জীয়া ওলাই আহক বুলি কৈছে শৃংখল চলিহাই সকলোকে ওলাই আহিবলৈ আহ্বান জনাইছে টেক্স আপডেট হোৱা নাই টেক্স আপডেট ল'বলৈ আহ্বান জনাইছো এই মুহূৰ্তত সেউজীয়া আপডেট উৰিয়াম ঘাটৰ উচ্ছেদক লৈ শৃংখল চলিহাই বৃহৎ আহ্বান জনাইছে সকলোকে ওলাই অহাৰ আহ্বান জনালে শৃংখল চলিহাই উচ্ছেদ বন্ধ নহয় এইবাৰ উৰিয়াম ঘাটত বৃহৎ উচ্ছেদ চলিব আৰু এই উচ্ছেদ চলিবই উৰিয়াম ঘাটত মাত্ৰ 500 ঘৰ লোকে বেদখল কৰিছে হাজাৰ হাজাৰ বিঘা ভূমি এই বিশেষ তথ্য শৃংখল চলিহাই ছ'চিয়েল মিডিয়াত লিখি দিছিল বেদখল কৰা ভূমিৰ ভিডিঅ' ফুটেজ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে সামাজিক মাধ্যমত পোষ্ট দি শৃংখল চলিহাই বিশেষ আহ্বান জনাইছে আৰু ইয়াৰ পাছত শৃংখল চলিহাক আমি অনকল লৈছো শৃংখল চলিহা অনকল আছে টাইমেটাৰ হৈতে শৃংখল চলিহাই বহু বৃহৎ ভাষ্য প্ৰদান কৰিছে উচ্ছেদিত কৰা ভয়ংকৰ কাণ্ডৰ হিচাপ ভয়ংকৰ ৰূপত হ'ব বুলি শৃংখল চলিহাই কৈ দিছে মাৰপিটৰ উত্তৰ মাৰপিটেৰে হ'ব বুলি কৈ দিলে শৃংখল চলিহাই 1 ঘণ্টা আমাক সময় দিয়ক আমি 1 ঘণ্টাৰ ভিতৰত উৰিয়াম ঘাট দখল কৰা সকলো মানুহক খেদি পঠিয়াম উৰিয়াম ঘাটত আৰু বেদখল কৰি থাকিব নোৱাৰিব বুলি কৈ দিলে শৃংখল চলিহাই সকলো খিলঞ্জীয়া ওলাই আহক বুলি শৃংখল চলিহাই আহ্বান জনাইছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ শৃংখল চলিহা অনকল টাইমেটাৰ হৈতে ফোন ইনত আছে শৃংখল চলিহা উচ্ছেদিত কৰা ভয়ংকৰ কাণ্ডৰ হিচাপ লোৱা হ'ব বুলি ক'লে শৃংখল চলিহাই কৈ দিলে যে খিলঞ্জীয়া আৰক্ষীক দিয়া প্ৰতিটো কুবৰ হিচাপ লোৱা হ'ব কুবৰ হিচাপ কুবেৰে দিয়া হ'ব আমাক দায়িত্ব দিয়ক 1 ঘণ্টাৰ ভিতৰত উৰিয়াম ঘাট খালী কৰি দিম বুলি ক'লে শৃংখল চলিহা অনকল টাইমেটাৰ হৈতে ফোন ইনত আছে শৃংখল চলিহা এই মুহূৰ্তৰ বিগ আপডেট আমি জনাই আছো উচ্ছেদিত কৰা ভয়ংকৰ কাণ্ডৰ হিচাপ ভয়ংকৰ ৰূপত হ'ব বুলি ক'লে শৃংখল চলিহাই খিলঞ্জীয়া আৰক্ষীক দিয়া প্ৰতিটো কুবৰ হিচাপ লোৱা হ'ব বুলি ক'লে শৃংখল চলিহাই বৃহৎ মন্তব্য কৰিছে আমাৰ হৈতে ফোন ইনত আমাক দায়িত্ব দিয়ক 1 ঘণ্টাৰ ভিতৰত উৰিয়াম ঘাট খালী কৰি দিম বুলি শৃংখল চলিহাই উল্লেখ কৰিছে সকলো টেক্স আপডেট হোৱা নাই এই মুহূৰ্তত শৃংখল চলিহা অনকল আমাৰ হৈতে আছে আমাৰ সাংবাদিক জয়ীফাৰ হৈতে ফোন ইনত শৃংখল চলিহা এই মুহূৰ্তত আমি ফোন ইনটো আগবঢ়াইছো আপুনি যে উৰিয়াম ঘাটক লৈ ফেচবুক পোষ্ট এটা কৰিছে আৰু উৰিয়াম ঘাটক লৈ সকলো খিলঞ্জীয়াক একত্ৰিত হ'বলৈ আপুনি আহ্বান জনাইছে এই সন্দৰ্ভত কি ক'ব বিচাৰিব আপোনাৰ নিশ্চয়কৈ সকলো খিলঞ্জীয়া মানে একত্ৰিত হ'ব লাগিব আজি আমাৰ জাতি যাওঁ আজি ইমানখিনি বাংলাদেশী উৰিয়াম ঘাটৰ দৰে জেগাত উজনি অসমত সোমাইছে তাৰ বাবে উজনি অসমৰ ৰাইজ উজনি অসমৰ খিলঞ্জীয়া আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু যদি চৰকাৰে উচ্ছেদ নকৰে আমি নিজাববীয়া সিদ্ধান্ত ল'ম আৰু আমি নিজাববীয়া সিদ্ধান্ত ল'লে তাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব আজি বাংলাদেশীয়ে অসম পুলিচক মাৰিব পৰা হৈছে অসমত আমাৰ খিলঞ্জীয়া আমাৰ যিখিনি পুলিচ বিষয়া আছে সেই সৰু সৰু ল'ৰাখিনি সিহঁতি মাৰিছে সেইদিনা আৰু এইবিলাকৰতো হিচাপ হ'ব আৰু প্ৰতি কুবৰ হিচাপ হ'ব বাংলাদেশীৰ লগত প্ৰত্যেক কুবৰ হিচাপ হ'ব আৰু এই হিচাপৰ বাবে সকলো অবৈধ বাংলাদেশী হাজু থাকক এই হিচাপ অসমৰ খিলঞ্জীয়া জনগণে ল'ব মাৰপিটৰ হিচাপ আকৌ মাৰপিটেৰেই হ'ব নেকি নিশ্চয়কৈ আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু হিচাপ হ'ব প্ৰতি কুবৰ হিচাপ হ'ব সেইটো স্পষ্টকে জনাই দিয়া হৈছে প্ৰত্যেক বাংলাদেশীক আমি জনাই দিছো প্ৰতি কুবৰ হিচাপ হ'ব
হয় আৰু উচ্ছেদ যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে এতিয়া কিন্তু উচ্ছেদক লৈ এক প্ৰকাৰে ৰাজনীতি হোৱা বুলিও কৈছে একাংশই দাবী কৰিছে যে সংখ্যালঘু মানুহবোৰ চাইহে এতিয়া উচ্ছেদ চলি আছে এইটো কথাৰ সন্দৰ্ভত আপুনি কি ক'ব নহয়, বিচাৰে এতিয়া বাংলাদেশী উচ্ছেদ চলি আছে, চলিব লাগিব। এইটো ৰাজনীতিৰ ঊৰ্ধত যাব লাগিব। কোনোবাই ভোট বেংকৰ কাৰণে এনেকুৱা ধৰণৰ তাচ্ছিল্যমূলক কথা কব, এইবিলাক কথা সহ্য কৰা নহব। প্ৰথম জাতি, তাৰ পিছত ৰাজনীতি। প্ৰথম খিলঞ্জীয়া মানুহ সুৰক্ষিত হব লাগিব, তাৰ পিছত ৰাজনৈতিক কথা বতৰাবোৰ আহিব। হয় এই যিটো উচ্ছেদ চলি আছে সেইটোৰ সমৰ্থনত আছে আপোনালোক খিলঞ্জীয়া মানুহ উচ্ছেদৰ সমৰ্থনত আছে। খিলঞ্জীয়া মানুহ বাংলাদেশী পক্ষত নাই, বাংলাদেশী গালত আমি চুমা দিবলৈও নাই, আৰু বাংলাদেশী পক্ষত অসমৰ খিলঞ্জীয়া মানুহ নাই। আৰু যিকেইটা দালালে কৰি আছে সেই দালালকেইটাক আমি কৈছো যে ৰাজনীতিৰ ঊৰ্ধত গৈ প্ৰথম জাতি বচোৱা সংগ্ৰামত সকলো ব্ৰতী হওক। কিন্তু এতিয়া সকলো সজাগ হৈ পৰিছে কিন্তু যেতিয়া 500 ঘৰ লোকে সেই ঠাই টুকুৰা দখল কৰিছিল তেতিয়া কাৰো চকুত নপৰিল নেকি বা কোনো গম নাপালে নেকি কেনেকৈ তেওঁলোকে কৰিব নাই, পাৰিব এইটো আগৰ চৰকাৰৰ দিনত এইবিলাক এটা প্ৰক্ৰিয়া চলিছিলে। কিন্তু এটা কথা, 500 ঘৰ মানুহ উচ্ছেদ কৰি দিবলৈ বীৰ লাচিত সেনা অসমক 1 ঘণ্টা সময়ৰ প্ৰয়োজন নাই। 10 মিনিটত খালী কৰি দিম, খালী মাত্ৰ তাত কোনো ধৰণৰ আমাক বাধা দিব নালাগিব। বীৰ লাচিত সেনাৰ হাতত উচ্ছেদৰ গোটেইখিনি দায়িত্ব এৰি দিলেই হ'ল। এৰি দিলে হয়, আৰু মই পুনৰবাৰ কৈছো প্ৰতি কোবৰ হিচাপ হ'ব। আপুনি যে উৰিয়াম ঘাটক লৈ ফেচবুক পোষ্ট এটা কৰিছে আৰু উৰিয়াম ঘাটক লৈ সকলো খিলঞ্জীয়াক একত্ৰিত হবলৈ আপুনি আহ্বান জনাইছে এই সন্দৰ্ভত কি ক'ব বিচাৰিব আপোনাৰ নিশ্চয়কৈ সকলো খিলঞ্জীয়া মানুহ একত্ৰিত হব লাগিব। আজি আমাৰ জাতি যাওঁ আজি ইমানখিনি বাংলাদেশী উৰিয়াম ঘাটৰ দৰে জেগাত উজনি অসমত সোমাইছে, তাৰ বাবে উজনি অসমৰ ৰাইজ, উজনি অসমৰ খিলঞ্জীয়া আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু যদি চৰকাৰে উচ্ছেদ নকৰে আমি নিজাববীয়া সিদ্ধান্ত ল'ম, আৰু আমি নিজাববীয়া সিদ্ধান্ত ল'লে তাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব। আজি বাংলাদেশীয়ে অসম পুলিচক মাৰিব পৰা হৈছে অসমত। আমাৰ খিলঞ্জীয়া আমাৰ যিখিনি পুলিচ বিষয়া আছে সেই সৰু সৰু ল'ৰাখিনি সিহঁতি মাৰিছে সেইদিনা, আৰু এইবিলাকৰতো হিচাপ হ'ব, আৰু প্ৰতি কোবৰ হিচাপ হ'ব। বাংলাদেশীৰ লগত প্ৰত্যেক কোবৰ হিচাপ হ'ব, আৰু এই হিচাপৰ বাবে সকলো অবৈধ বাংলাদেশী সাজু থাকক। এই হিচাপ অসমৰ খিলঞ্জীয়া জনগণে ল'ব। মাৰপিটৰ হিচাপ আকৌ মাৰপিটেৰেই হ'ব নেকি? নিশ্চয়কৈ আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব, আৰু হিচাপ হ'ব, প্ৰতি কোবৰ হিচাপ হ'ব। সেইটো স্পষ্টকে জনাই দিয়া হৈছে প্ৰত্যেক বাংলাদেশীক, কি আমি জনাই দিছো প্ৰতি কোবৰ হিচাপ হ'ব। হয় আৰু উচ্ছেদ যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে এতিয়া কিন্তু উচ্ছেদক লৈ এক প্ৰকাৰে ৰাজনীতি হোৱা বুলিও কৈছে একাংশই দাবী কৰিছে যে সংখ্যালঘু মানুহবোৰ চাইহে এতিয়া উচ্ছেদ চলি আছে এইটো কথাৰ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে নহয়, এতিয়া বাংলাদেশী উচ্ছেদ চলি আছে, চলিব লাগিব। এইটো ৰাজনীতিৰ ঊৰ্ধত যাব লাগিব। কোনোবাই ভোট বেংকৰ কাৰণে এনেকুৱা ধৰণৰ তাচ্ছিল্যমূলক কথা কব, এইবিলাক কথা সহ্য কৰা নহব। প্ৰথম জাতি, তাৰ পিছত ৰাজনীতি। প্ৰথম খিলঞ্জীয়া মানুহ সুৰক্ষিত হব লাগিব, তাৰ পিছত ৰাজনৈতিক কথা বতৰাবোৰ আহিব। হয় এই যিটো উচ্ছেদ চলি আছে সেইটোৰ সমৰ্থনত আছে আপোনালোক খিলঞ্জীয়া মানুহ উচ্ছেদৰ সমৰ্থনত আছে। খিলঞ্জীয়া মানুহ বাংলাদেশী পক্ষত নাই, বাংলাদেশী গালত আমি চুমা দিবলৈও নাই, আৰু বাংলাদেশী পক্ষত অসমৰ খিলঞ্জীয়া মানুহ নাই। আৰু যিকেইটা দালালে কৰি আছে সেই দালালকেইটাক আমি কৈছো যে ৰাজনীতিৰ ঊৰ্ধত গৈ প্ৰথম জাতি বচোৱা সংগ্ৰামত সকলো ব্ৰতী হওক। কিন্তু এতিয়া সকলো সজাগ হৈ পৰিছে কিন্তু যেতিয়া 500 ঘৰ লোকে সেই ঠাই টুকুৰা দখল কৰিছিল তেতিয়া কাৰো চকুত নপৰিল নেকি বা কোনো গম নাপালে নেকি কেনেকৈ তেওঁলোকে কৰিব পাৰিব? নাই, এইটো আগৰ চৰকাৰৰ দিনত এইবিলাক এটা প্ৰক্ৰিয়া চলিছিলে। কিন্তু এটা কথা, 500 ঘৰ মানুহ উচ্ছেদ কৰি দিবলৈ বীৰ লাচিত সেনা অসমক 1 ঘণ্টা সময়ৰ প্ৰয়োজন নাই। 10 মিনিটত খালী কৰি দিম, খালী মাত্ৰ তাত কোনো ধৰণৰ আমাক বাধা দিব নালাগিব। বীৰ লাচিত সেনাৰ হাতত উচ্ছেদৰ গোটেইখিনি দায়িত্ব এৰি দিলেই হ'ল। এৰি দিলে হয়, আৰু মই পুনৰবাৰ কৈছো প্ৰতি কোবৰ হিচাপ হ'ব। আপুনি যে উৰিয়াম ঘাটক লৈ ফেচবুক পোষ্ট এটা কৰিছে আৰু উৰিয়াম ঘাটক লৈ সকলো খিলঞ্জীয়াক একত্ৰিত হবলৈ আপুনি আহ্বান জনাইছে এই সন্দৰ্ভত কি ক'ব বিচাৰিব আপোনাৰ নিশ্চয়কৈ সকলো খিলঞ্জীয়া মানুহ একত্ৰিত হব লাগিব। আজি আমাৰ জাতি যাওঁ আজি ইমানখিনি বাংলাদেশী উৰিয়াম ঘাটৰ দৰে জেগাত উজনি অসমত সোমাইছে, তাৰ বাবে উজনি অসমৰ ৰাইজ, উজনি অসমৰ খিলঞ্জীয়া আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু যদি চৰকাৰে উচ্ছেদ নকৰে আমি নিজাববীয়া সিদ্ধান্ত ল'ম, আৰু আমি নিজাববীয়া সিদ্ধান্ত ল'লে তাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব। আজি বাংলাদেশীয়ে অসম পুলিচক মাৰিব পৰা হৈছে অসমত।
আমাৰ খিলঞ্জীয়া আমাৰ যিখিনি পুলিচ বিষয়া আছে সেই সৰু সৰু ল'ৰাখিনি সিহঁতি মাৰিছে সেইদিনা আৰু এইবিলাকৰতো হিচাপ হ'ব আৰু প্ৰতি কোবৰ হিচাপ হ'ব বাংলাদেশীৰ লগত প্ৰত্যেক কোবৰ হিচাপ হ'ব আৰু এই হিচাপৰ বাবে সকলো অবৈধ বাংলাদেশী সাজু থাকক এই হিচাপ অসমৰ খিলঞ্জীয়া জনগণে ল'ব মাৰপিটৰ হিচাপ আকৌ মাৰপিটেৰেই হ'ব নেকি নিশ্চয়কৈ আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব আৰু হিচাপ হ'ব প্ৰতি কোবৰ হিচাপ হ'ব সেইটো স্পষ্টকে জনাই দিয়া হৈছে প্ৰত্যেক বাংলাদেশীক আমি জনাই দিছো প্ৰতি কোবৰ হিচাপ হ'ব হয় আৰু উচ্ছেদ যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে এতিয়া কিন্তু উচ্ছেদক লৈ এক প্ৰকাৰে ৰাজনীতি হোৱা বুলিও কৈছে একাংশই দাবী কৰিছে যে সংখ্যালঘু মানুহবোৰ চাইহে এতিয়া উচ্ছেদ চলি আছে এইটো কথাৰ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে এতিয়া বাংলাদেশী উচ্ছেদ চলি আছে চলিব লাগিব এইটো ৰাজনীতি ঊৰ্ধত যাব লাগিব কোনোবাই ভোট বেংকৰ কাৰণে এনেকুৱা ধৰণৰ তাচ্ছিল্যমূলক কথা ক'ব এইবিলাক কথা সহ্য কৰা নহ'ব প্ৰথম জাতি তাৰ পিছত ৰাজনীতি প্ৰথম খিলঞ্জীয়া মানুহ সুৰক্ষিত হ'ব লাগিব তাৰ পিছত ৰাজনৈতিক কথা বতৰাবোৰ আহিব হয় এই যিটো উচ্ছেদ চলি আছে সেইটোৰ সমৰ্থনত আছে আপোনালোক খিলঞ্জীয়া মানুহ উচ্ছেদৰ সমৰ্থনত আছে খিলঞ্জীয়া মানুহ বাংলাদেশীৰ পক্ষত নাই বাংলাদেশীৰ গালত আমি চুমা দিবলৈও নাই আৰু বাংলাদেশীৰ পক্ষত অসমৰ খিলঞ্জীয়া মানুহ নাই আৰু যিকেইটা দালালে কৰি আছে সেই দালালকেইটাক আমি কৈছো যে ৰাজনীতিৰ ঊৰ্ধত গৈ প্ৰথম জাতি বচোৱা সংগ্ৰামত সকলো ব্ৰতী হওক কিন্তু এতিয়া সকলো সজাগ হৈ পৰিছে কিন্তু যেতিয়া 500 ঘৰ লোকে সেই ঠাই টুকুৰা দখল কৰিছিল তেতিয়া কাৰো চকুত নপৰিল নেকি বা কোনো গম নাপালে নেকি কেনেকৈ তেওঁলোকে কৰিব পাৰিব এইটো আগৰ চৰকাৰৰ দিনত এইবিলাক এটা প্ৰক্ৰিয়া চলিছিলে কিন্তু এটা কথা 500 ঘৰ মানুহ উচ্ছেদ কৰি দিবলৈ বীৰ লাচিত সেনা অসমক 1 ঘণ্টা সময়ৰ প্ৰয়োজন নাই 10 মিনিটত খালি কৰি দিম খালি মাত্ৰ তাত কোনো ধৰণৰ আমাক বাধা দিব নালাগিব বীৰ লাচিত সেনাৰ হাতত উচ্ছেদৰ গোটেইখিনি দায়িত্ব এৰি দিলেই হ'ল এৰি দিলে হয় আৰু মই পুনৰবাৰ কৈছো প্ৰতি কোবৰ হিচাপ হ'ব আপুনি যে উৰিয়াম ঘাটক লৈ ফেচবুক পোষ্ট এটা কৰিছে আৰু উৰিয়াম ঘাটক লৈ সকলো খিলঞ্জীয়াক একত্ৰিত হ'বলৈ আপুনি আহ্বান জনাইছে এই সন্দৰ্ভত কি ক'ব বিচাৰিব আপোনাৰ নিশ্চয়কৈ সকলো খিলঞ্জীয়া মানুহ একত্ৰিত হ'ব লাগিব আজি আমাৰ জাতি যাওঁ আজি ইমানখিনি বাংলাদেশী উৰিয়াম ঘাটৰ দৰে জেগাত উজনি অসমত সোমাইছে তাৰ বাবে উজনি অসমৰ ৰাইজ উজনি অসমৰ খিলঞ্জীয়া আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু যদি চৰকাৰে উচ্ছেদ নকৰে আমি নিজাববীয়া সিদ্ধান্ত ল'ম আৰু আমি নিজাববীয়া সিদ্ধান্ত ল'লে তাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব আজি বাংলাদেশীয়ে অসম পুলিচক মাৰিব পৰা হৈছে অসমত আমাৰ খিলঞ্জীয়া আমাৰ যিখিনি পুলিচ বিষয়া আছে সেই সৰু সৰু ল'ৰাখিনি সিহঁতি মাৰিছে সেইদিনা আৰু এইবিলাকৰতো হিচাপ হ'ব আৰু প্ৰতি কোবৰ হিচাপ হ'ব বাংলাদেশীৰ লগত প্ৰত্যেক কোবৰ হিচাপ হ'ব আৰু এই হিচাপৰ বাবে সকলো অবৈধ বাংলাদেশী সাজু থাকক এই হিচাপ অসমৰ খিলঞ্জীয়া জনগণে ল'ব মাৰপিটৰ হিচাপ আকৌ মাৰপিটেৰেই হ'ব নেকি নিশ্চয়কৈ আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব আৰু হিচাপ হ'ব প্ৰতি কোবৰ হিচাপ হ'ব সেইটো স্পষ্টকে জনাই দিয়া হৈছে প্ৰত্যেক বাংলাদেশীক আমি জনাই দিছো প্ৰতি কোবৰ হিচাপ হ'ব হয় আৰু উচ্ছেদ যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে এতিয়া কিন্তু উচ্ছেদক লৈ এক প্ৰকাৰে ৰাজনীতি হোৱা বুলিও কৈছে একাংশই দাবী কৰিছে যে সংখ্যালঘু মানুহবোৰ চাইহে এতিয়া উচ্ছেদ চলি আছে এইটো কথাৰ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে এতিয়া বাংলাদেশী উচ্ছেদ চলি আছে চলিব লাগিব এইটো ৰাজনীতি ঊৰ্ধত যাব লাগিব কোনোবাই ভোট বেংকৰ কাৰণে এনেকুৱা ধৰণৰ তাচ্ছিল্যমূলক কথা ক'ব এইবিলাক কথা সহ্য কৰা নহ'ব প্ৰথম জাতি তাৰ পিছত ৰাজনীতি প্ৰথম খিলঞ্জীয়া মানুহ সুৰক্ষিত হ'ব লাগিব তাৰ পিছত ৰাজনৈতিক কথা বতৰাবোৰ আহিব হয় এই যিটো উচ্ছেদ চলি আছে সেইটোৰ সমৰ্থনত আছে আপোনালোক খিলঞ্জীয়া মানুহ উচ্ছেদৰ সমৰ্থনত আছে খিলঞ্জীয়া মানুহ বাংলাদেশীৰ পক্ষত নাই বাংলাদেশীৰ গালত আমি চুমা দিবলৈও নাই আৰু বাংলাদেশীৰ পক্ষত অসমৰ খিলঞ্জীয়া মানুহ নাই আৰু যিকেইটা দালালে কৰি আছে সেই দালালকেইটাক আমি কৈছো যে ৰাজনীতিৰ ঊৰ্ধত গৈ প্ৰথম জাতি বচোৱা সংগ্ৰামত সকলো ব্ৰতী হওক কিন্তু এতিয়া সকলো সজাগ হৈ পৰিছে কিন্তু যেতিয়া 500 ঘৰ লোকে সেই ঠাই টুকুৰা দখল কৰিছিল তেতিয়া কাৰো চকুত নপৰিল নেকি বা কোনো গম নাপালে নেকি কেনেকৈ তেওঁলোকে কৰিব পাৰিব এইটো আগৰ চৰকাৰৰ দিনত এইবিলাক এটা প্ৰক্ৰিয়া চলিছিলে কিন্তু এটা কথা 500 ঘৰ মানুহ উচ্ছেদ কৰি দিবলৈ বীৰ লাচিত সেনা অসমক 1 ঘণ্টা সময়ৰ প্ৰয়োজন নাই 10 মিনিটত খালি কৰি দিম খালি মাত্ৰ তাত কোনো ধৰণৰ আমাক বাধা দিব নালাগিব বীৰ লাচিত সেনাৰ হাতত উচ্ছেদৰ গোটেইখিনি দায়িত্ব এৰি দিলেই হ'ল এৰি দিলে হয় আৰু মই পুনৰবাৰ কৈছো প্ৰতি কোবৰ হিচাপ হ'ব
আপুনি যে উৰিয়াম ঘাটক লৈ ফেচবুক পোষ্ট এটা কৰিছে আৰু হয়। উৰিয়াম ঘাটক লৈ সকলো খিলঞ্জীয়াক একত্ৰিত হবলৈ আপুনি আহ্বান জনাইছে এই সন্দৰ্ভত কি ক'ব বিচাৰিব আপোনাৰ নিশ্চয়কৈ সকলো খিলঞ্জীয়া মানে একত্ৰিত হ'ব লাগিব। আজি আমাৰ জাতি যাওঁ যাওঁ আজি ইমানখিনি বাংলাদেশী উৰিয়াম ঘাটৰ দৰে জেগাত উজনি অসমত সোমাইছে, তাৰ বাবে উজনি অসমৰ ৰাইজ, উজনি অসমৰ খিলঞ্জীয়া আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু যদি চৰকাৰে উচ্ছেদ নকৰে আমি নিজাববীয়া সিদ্ধান্ত ল'ম, আৰু আমি নিজাববীয়া সিদ্ধান্ত ল'লে তাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব। আজি বাংলাদেশীয়ে অসম পুলিচক মাৰিব পৰা হৈছে অসমত। আমাৰ খিলঞ্জীয়া, আমাৰ যিখিনি পুলিচ